মোৰ লগত ডিসি অফিসৰ পৰা অনা সাহায্যৰ কিট মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব খুজিছো সাহায্য কিটটো এইটো হল সাহায্য কিট 7 কেজি 200 গ্ৰাম আছে 7 কেজি 200 গ্ৰাম এইটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত দালি থাকিব 4 কেজি নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ এতিয়া কিমান আছে এটো কত লিখা আছে হাফ লিটাৰ বুলি কত লিখা আছে এটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো মই আপোনালোকক সুধিব খুজিছো এই মিঠাতেলটো 1 লিটাৰ নহয় এটো কিমান হ'ব হাফ লিটাৰ হ'ব না 400 গ্ৰাম এটো হল 400 গ্ৰামৰ মিঠাতেল এটো হল 400 গ্ৰামৰ মিঠাতেল আৰু মিঠাতেলটোৰ এই ব্ৰ্যান্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে না বাৰু বালক মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও ইঞ্জিন মিঠাতেল শুনিছো ধাৰা মিঠাতেল শুনিছো আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিল প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে লব খোজে সেটো কেতিয়াও মানৱীয়তা বুলি নকয় অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলো যে দাদা এনেকে কৈছিলো একদম ডিসি সন্মুখত আছিল সুশান্ত বৰগোহাঁই সন্মুখত আছিল যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ গতিকে এটা কাম কৰক আপুনি 5 কেজি চাউল 2 কেজি দালি 1 লিটাৰ মিঠাতেল নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয় মই 8 কেজিকে দিম চাউল 8 কেজিকে চাউল 4 কেজিকে দালি এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল এটা মিঠাতেল দিছে 400 গ্ৰাম আৰু এই 400 গ্ৰাম মিঠাতেলত যেটো কোম্পানীৰ নাম দিছে সেইটো হল বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো জনাও নাছিলো বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুৱাৰ কাৰণে এনেকুৱা ধৰণৰ কোনেও নজনা মই শুনামতে এটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা মানে মই পিছৰখিনি নকওঁ নিজে তদন্ত কৰি লব তো এই কাৰবাৰটো চলিছে এতিয়া বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে তাৰ পাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছো এটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু এটো 1 কেজিৰ দালি এটো দালি হল 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিচিয়ে কৰিছে মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিচিয়ে কৰিছে 4 কেজি দাইল দিছো বুলি কয় মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে 1 লিটাৰ মিঠাতেল দিছো বুলি কয় 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল এতিয়া পৃথিৱীত কেতিয়াও শুনা নাই এটো নিমখ টি শক্তি আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো মই টি শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই আপোনালোকে অৱশ্যে শুনিবও পাৰে মই কিন্তু শুনা নাই আৰু এটো চাউল এটো 8 কেজি চাউল নহয় এটো 5 কেজি চাউল এটো 5 কেজি চাউল আছে ঠিক তেনেকে আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী 1 কেজি দালি 1 কেজি নিমখ 400 গ্ৰাম মিঠাতেল এটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে মই গকুল মিঠাতেল খোৱা নাই বাৰু গকুল মিঠাতেলটো আছে বাৰু এটো গুজৰাটৰ পৰা আহে বুলি মই শুনো গকুল মিঠাতেল এটো সাধাৰণতে মানে হেৰিয়াত নাথাকে এটো ডাঙৰ টিঙত মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানী বিলাকে এনেকে হেৰিয়াত মানে বটলত ভৰাই দিয়ে সেই গকুল মিঠাতেল দিছে আৰু ইয়াত চাউল দিছে 5 কেজি 400 গ্ৰাম গকুল মিঠাতেল 1 কেজি নিমখ টি শক্তি আৰু 1 কেজি দালি গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছো যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছো 4 কেজি দাইল দিছো 1 লিটাৰ মিঠাতেল দিছো নিমখ দিছো 1 কেজি কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল 1 কেজি নিমখ আৰু হেৰিহে পাইছে 1 কেজি দালিহে পাইছে আৰু একো বস্তু পোৱা নাই আৰু যিকেইটা মিঠাতেল দিছে ব্ৰ্যান্ড গকুল আৰু বালক এটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে 8 কেজিটো 5 কেজি কৰি দিলে নে কোনোবা ডিসি বা কোনোবা মন্ত্ৰীয়ে খাই দিলে এই কথাটোৰ মোক উত্তৰ লাগে গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত